অৱস্থা যদি ইমানেই সংকট হয় তেনেহ'লে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ কিয় বিদেশ ভ্ৰমণ কৰি আছে আৰু ইমান খৰচা কৰি আছে? এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত কিমানবাৰ বিদেশ ভ্ৰমণ কৰিলে? এই বিদেশ ভ্ৰমণত আপোনাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা কিমান উন্নয়ন হ'ল আৰু ভাৰতবৰ্ষ তেখেতৰ দেশ ভ্ৰমণত ভাৰতবৰ্ষখন কিমান শক্তিশালী হ'ল সেয়া ৰাইজেও জানিব বিচাৰে। যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটাকৈ দেশ ভ্ৰমণত কিমান টকা আয় হয় ভাৰতবৰ্ষত আৰু কিমান টকা ব্যয় হয়, এই কথাখিনি সামাজিক মাধ্যমত বা টুইটাৰ যোগে বা বিভিন্ন বুদ্ধিজীৱীসকলে জানিবলৈ তেওঁলোকে বিচাৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ সাধাৰণ ৰাইজক আহ্বান জনালে যে হৰ্ণ কিনিব নালাগে, হৰ্ণ কিনা আপোনালোকে অলপ কিনিব নালাগে, লগতে দেশৰ প্ৰত্যেকজন ৰাইজে খৰচ অলপ কমকৈ কৰিব লাগে। এয়াই আহ্বান কৰাৰ পিছতো তেখেতে দেশ ভ্ৰমণ কৰিবলৈ গৈ দেশৰ কিমানখিনি অৰ্থনৈতিক ব্যৱস্থা সবল কৰিলে আৰু দেশত কিমান উন্নয়ন হ'লে এই কথাষাৰ কিন্তু দেশবাসী ৰাইজে জানিবলৈ